অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মাণ কৰা অসমৰ বিভিন্ন জিলাৰ পানী যোগান আঁচনিসমূহত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ জলমিত্ৰক মাহিলী মাত্ৰ ৬৫০০ টকা পাৰিতোষিক দিয়াত এই অৰিহণা যথেষ্ট কম হোৱাত অস্থায়ী কৰ্মচাৰী পৰিষদটোৱে এই সমস্যাসমূহ বাৰম্বাৰ চৰকাৰক অৱগত কৰাৰ পিছতো কোনো সুফল নোপোৱাত সোমবাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত বিভিন্ন দাবীৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম PHE অস্থায়ী কৰ্মচাৰী পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক গুণীন গগৈয়ে কয় যে অতি সোনকালে এই অস্থায়ী কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান নকৰিলে আগন্তুক দিনত কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে। কাৰিকৰী বিভাগত অসমৰ বিভিন্ন পানী যোগান আঁচনিত ইতিমধ্যে তেওঁলোকে পানী যোগান আঁচনি বনাই আহিছে আৰু তাত একোজনকৈ জলমিত্ৰ নিয়োগ কৰিছে, যিজন জলমিত্ৰক মাত্ৰ ৬৫০০ টকা প্ৰতিমাহে দৰমহা দি আহিছে। আজি সাম্প্ৰতিক সময়ত মূল্যবৃদ্ধিৰ এই সময়খিনিত ৬৫০০ টকাৰে এটা পৰিয়াল পোহপাল দিয়াটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ মন্ত্ৰী মহোদয়ক বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ যে আমাক ভাৰত চৰকাৰৰ শ্ৰমিক আইন অনুসৰি যিটো ন্যূনতম শ্ৰমিক মজুৰি, সেই মজুৰিটো আমাক দিয়ক। কিন্তু তেওঁলোকে আজিলৈকে কোনোদিন আমাক গুৰুত্ব নিদিলে, আমাৰ কথা কাণ সাৰ নিদিলে আৰু তাৰ প্ৰতিবাদত আমি আজি ধৰ্ণা কাৰ্যসূচী অংশগ্ৰহণ কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।